মৰাণ আৰক্ষী থানা প্ৰাংগণত ভিডিপি অসম গাঁওৰক্ষী বাহিনীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। মৰাণ আৰক্ষী থানা ভিডিপি সমিতিৰ উদ্যোগী আৰক্ষী থানা প্ৰাংগণত আজি ভিডিপি অসম গাঁওৰক্ষী বাহিনীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মৰাণ আৰক্ষী থানা ভিডিপি সমিতিৰ সভাপতি মোহনলাল উপাধ্যায় পতাকা উত্তোলন, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দান্তেজিৎ দেউৰী বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মৰাণ নাগৰিক সমিতি আৰু শান্তি সমিতি পবিত্ৰ চুতীয়া আৰু খগেন ভৰালীয়ে হৰিনাৰায়ণ বৰুৱা আৰু হাৰ্থৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত নিজৰ কৰ্তব্য পালন কৰা ২০টা ভিডিপি সমিতিৰ লগতে প্ৰায় ২৫জন পুৰণি আৰু জ্যেষ্ঠ ভিডিপি কৰ্মীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। সভাত মৰাণ আৰক্ষী থানা এছ.আই. মানৱজ্যোতি পাঠক, পিয়লিনগৰ ভিডিপি সম্পাদক মিলু খানকে প্ৰমুখ কৰি মৰাণ আৰক্ষী থানা ভিডিপি সমিতিৰ মহিলা আৰু পুৰুষ সদস্য আৰু সদস্যসকল উপস্থিত থাকে। অসম গাঁওৰক্ষী বাহিনীৰ আজি ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। অসম গাঁওৰক্ষী বাহিনীক ১৯৪৯ চনৰ জানুৱাৰী তাৰিখে আমাৰ প্ৰয়াত মুক্তিযোদ্ধা হৰিনাৰায়ণ বৰুৱাদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু অসম গাঁওৰক্ষী বাহিনীক অসম আৰক্ষীৰ এটা ভাতৃ সংগঠন হিচাপে সমাজৰ, দেশৰ, ৰাষ্ট্ৰৰ সেৱা কৰিবৰ বাবে আগবঢ়াই দিয়া হৈছে। আৰু আজি আমি ৭৮ সংখ্যক গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱসটো আমি মৰাণ থানাত উদযাপন কৰিলোঁ। প্ৰথম কাৰ্যসূচী আমাৰ আছিল পতাকা উত্তোলনৰ কাৰ্যসূচী। আমি পতাকা উত্তোলনৰ কাৰ্যসূচী ৯ বজাত গাঁওৰক্ষী বাহিনীৰ সভাপতি মোহনলাল উপাধ্যায়ে কৰে। তাৰপিছতেই আমি হৰিনাৰায়ণ বৰুৱাদেৱৰ লগতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো আমি স্মৃতি তৰ্পণ কৰিছোঁ। স্মৃতি তৰ্পণ কৰে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দান্তেজিৎ দেউৰী ডাঙৰীয়াই, লগতে মৰাণ শান্তি কমিটিৰ সন্মানীয় সভাপতি খগেন ভৰালীদেৱে আৰু নাগৰিক সমিতিৰ সভাপতি প্ৰাক্তন সভাপতি পবিত্ৰ চুতীয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে স্মৃতি তৰ্পণ কৰে। আমাৰ ১২ বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হয়। মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে আমাৰ ৩খন সমজিলাৰ আৰক্ষী অধীক্ষক, মৰাণ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া, নাগৰিক সমিতিৰ সদস্য পবিত্ৰ চুতীয়া, শান্তি কমিটিৰ সভাপতি খগেন ভৰালী আৰু আমাৰ অসম গাঁওৰক্ষী বাহিনীৰ মৰাণ থানাৰ অন্তৰ্গত প্ৰায় ১.৫ শতাধিক আমাৰ ভিডিপিৰ সদস্যসকলে অংশগ্ৰহণ কৰে। আৰু মৰাণৰ গাঁওৰক্ষী বাহিনীসমূহৰ ভিতৰত আমি ৩০গৰাকী সক্ৰিয় আৰু খুব দক্ষতাৰে সেৱা আগবঢ়াই অহা সদস্যসকলক আমি প্ৰমাণপত্ৰ আৰু প্ৰশংসাপত্ৰ আমি প্ৰদান কৰিছোঁ। লগতে ২০খনৰো অধিক গাঁওৰক্ষী বাহিনীক আমি তেওঁলোকৰ সক্ৰিয়তা আৰু উৎকৃষ্ট সেৱাৰ বাবে আমি আজি এই সভাত তেওঁলোকক প্ৰশংসাপত্ৰ বিতৰণ কৰিছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।